नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मौजिद बंधुসকল पुलकता सामक आज 9टा गुरुत्वपूर्ण खबर। प्रथमটো खबर बेंकत एकाउंट थका सकलोर বাবে भयंकर खबर। विगत 4 বছৰত निम्नतम बैलेंस नथका बैंक एकाउंटर পৰা बेंके संग्रह करिले 8500 कोटी टकार जरिमना। लोकसभात पोहरले आहिছে এই চাঞ্চল্যকৰ তথ্য। आपनार बैंक एकाउंटत नाई नेकी निम्नतम बैलेंस नथका एकाउंटर पर बेंके संग्रह करे जरिमना। विगत 4 বছৰত बेंके संग्रह करिले 8500 कोटी टकार जरिमना। विभिन्न कारणत एकाउंटत निम्नतम बैलेंस जमा राखिब পৰা नासिल ग्राहकসকলে। पंजाब नेशनल बैंक, बैंक ऑफ बड़ौदा, इंडियन बैंक, कानाडा बैंक और बैंक ऑफ इंडिया संग्रह करिছে এই বৃহৎ জৰিমনা। वित्तीय वर्ष 2020 পৰা 2024 ভিতৰত সংগ্ৰহ কৰা হৈছে এই বৃহৎ জৰিমনা। একমাত্ৰ এছবিআইৰ নিম্নতম বেলেন্সৰ ক্ষেত্ৰত জৰিমনা নাই। এছবিআইক বাদ দি দেশৰ 11টাকৈ ৰাজহুৱা খণ্ডৰ বেংকে সংগ্ৰহ কৰিছে এই বৃহৎ জৰিমনা। লোকসভাত পোহৰলৈ আহিছে এই বিশেষ তথ্য। परवर्ती खबर भंग हल एआईयूडीएफ दल और सभापति पदर पर पदत्याग मौलाना बदरुद्दीन आजमलर। चतुर्थ कार्यकाल शेष नहते पदत्याग बदरुद्दीन आजमलर। मौलाना बदरुद्दीन आजमलर पदत्याग सभापतिर पद त्याग करिले बदरुद्दीन आजमले। दलर सकलो विषयभाव एरिले आजमले। सभापति हिसापे चतुर्थটো कार्यकाल शेष नहते पदत्याग बदरुद्दीन आजमलर और दलर बैठकर शेषत पदत्याग करिले आजमले और तार पिছত प्रतिजन सदस्य आजमलक पदत्याग पत्र उठाई लबले जनाले अनुरोध। दलर सकलो कर्मीये विचारिছে आजमल सभापतिर दायित्वत थकाटो और उपायंतर হয় आजमले मानि लले सकलोरे दाबी। दलर बैठकत पुरनी कमिटी भंग एआईयूडीएफर और एक सप्ताह पिছত पुनर गठन हब नतुन कमिटी। परवर्ती खबर मंगलदৈত সংঘটিত হৈছে राज्य कपाई जोৱা भयंकर घटना। हठाৎ निशेष হৈ গল দুটাকৈ जीवन। 4 বছৰীয়া প্ৰেমৰ करुण परिसमाप्ति। এটা ঘটনাৰ তদন্ত আৰম্ভ নহওঁতেই আন এটা ঘটনা। मंगलदৈত राज्य कपाई जोৱা भयंकर घटना। गाँव एलेकार गছৰ তলত उद्धार হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। उद्धार হোৱা যুৱতীগৰাকীৰ নাম কৃষ্ণামণি ডেকা। মৃতদেহ উদ্ধাৰৰ পিছতেই মঙ্গলদৈত হাহাকাৰ পৰিস্থিতি। পুৱাৰ ভাগতে নাৰিকলি মন্দিৰলৈ বুলি ওলাই গৈছিল কৃষ্ণামণি ডেকা আৰু মঙ্গলদৈৰ বৰ আঠিয়াবাৰীত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ। প্ৰেমজনিত কাৰণত প্ৰেমিকে যুৱতীগৰাকীক হত্যা কৰি পেলাই থোৱাৰ সন্দেহ। প্ৰেমৰ সম্পৰ্ক আছিল চিপাঝাৰৰ খাস সোনাপুৰৰ চিন্টু নাথ নামৰ এগৰাকী যুৱকৰ সৈতে। প্ৰেমিক চিন্টু নাথে কৃষ্ণামণিক মানসিক হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে আৰু পৰিয়ালৰ অভিযোগৰ পিছতেই আৰক্ষী আৰম্ভ কৰিছে তদন্ত। কিন্তু তদন্ত আৰম্ভ কৰাৰ পূৰ্বেই মঙ্গলবাৰে চিন্টু নাথেও ললে চৰম পদ। 4 বছৰৰ পৰা কৃষ্ণামণি ডেকাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল চিন্টু নাথৰ আৰু পৰিয়ালৰ সৈতে যোগাযোগত আছিল চিন্টু নাথ। কিন্তু হঠাৎ কৃষ্ণামণিৰ মৃত্যুৰ পিছতেই সন্দেহ উপজিছিল চিন্টু নাথৰ ওপৰত আৰু এতিয়া দুটা ঘটনা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ লাভজেহাদত যাৱজ্জীৱন কাৰাদণ্ড। অবৈধ ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে বিধানসভাত বিধেয়ক উত্থাপন যোগী আদিত্যনাথ চৰকাৰৰ। লাভজেহাদত লিপ্ত হোৱা লোকসকলক আজীৱন কাৰাদণ্ডৰ প্ৰস্তাৱ দি বিধানসভাত যোগী চৰকাৰে বিধেয়ক উত্থাপন কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত উত্তৰ প্ৰদেশৰ বিধানসভাত গৃহীত হল অবৈধ ধৰ্মান্তৰকৰণ নিষেধাজ্ঞা 2024 বিধেয়কখন। পৰৱৰ্তী খবৰ
আন এক মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে বিশ্ববাসী। এইবাৰ সৌৰজগতত সংঘটিত হ'ব অলৌকিক ঘটনা। 400 বছৰৰ পিছত মিলন হ'ব দুই গ্ৰহৰ। 14 আগষ্টত লগ হ'ব বৃহস্পতি আৰু শনি গ্ৰহ। এই বৰ্ষৰ অন্য এক বৃহৎ এষ্ট্ৰনমিকেল ইভেণ্ট হ'বলৈ গৈ আছে দুই গ্ৰহৰ সংমিশ্ৰণ। গতিশীল সৌৰজগতত হ'ব এক আশ্চৰ্যকৰ ঘটনা। 14 আগষ্টত লগ হ'ব বৃহস্পতি আৰু শনি গ্ৰহ। খালী চকুৰে দেখা পোৱা যাব এই দৃশ্য। 400 বছৰৰ পিছত হ'ব বৃহস্পতি শনি সংমিশ্ৰণৰ অলৌকিক ঘটনা। পূৰ্বে 2015 চনৰ জুনত আকাশত দেখা গৈছিল শুক্ৰ আৰু বৃহস্পতিৰ সংমিশ্ৰণ। অধিক উজ্জ্বল ৰূপত দেখা গৈছিল শুক্ৰ গ্ৰহক। বৃহস্পতি ইয়াৰ ঠিক ওপৰত এটা আঙুঠিৰ দৰে বহি আছিল। আৰু যোৱা 500 বছৰত বহু সালসলনি হ'ল সৌৰজগতৰ। নিজ কক্ষপথত আছে যদিও সলনি হৈছে গ্ৰহসমূহৰ গতিবিধি। আটাইতকৈ সলনি হৈছে নক্ষত্ৰ সূৰ্যৰ কাৰ্যকলাপ। পূৰ্বৰ 9টা গ্ৰহৰ মাজত এতিয়া প্লুটো নাই। আঁতৰি গ'ল সৌৰজগতৰ কক্ষপথৰ পৰা। প্ৰতি 20 বছৰত এবাৰহে গতিবিধি সলনি কৰে এই গ্ৰহবোৰে। আগন্তুক দিনত কোন গ্ৰহৰ কি সালসলনি হ'ব তাক লৈ বৰ্তমান চলিছে অধ্যয়ন। 2044 1 অক্টোবৰত শুক্ৰই ৰেগুলাছ আকাশৰ অন্যতম উজ্জ্বল তৰাক গুপ্ত কৰিব আৰু বিৰল সময়ত গ্ৰহবোৰ বহু কাষ চাপিব। এটা গ্ৰহে আনটোক আংশিকভাৱে অস্পষ্ট কৰিব আৰু হ'ব সৌৰজগতৰ গ্ৰহণ। এই কথা জনাইছে বিজ্ঞানীসকলে। পৰৱৰ্তী খবৰ। এতিয়াৰ পৰা ব্যক্তিগত পঞ্জীয়নৰ বাহন লৈ ভাড়া মাৰিব নোৱাৰিব মেঘালয়ত। মেঘালয়ত অসমৰ পঞ্জীয়নযুক্ত বাহন প্ৰৱেশক লৈ শেহতীয়াকৈ লোৱা হৈছে এই সিদ্ধান্ত। বাণিজ্যিক বাহনৰ চলাচলত নাথাকে কোনো বাধা আৰু লগতে ব্যক্তিগত বাহনৰ ক্ষেত্ৰতো নাথাকে কোনো বাধা। শেহতীয়াকৈ লোৱা হৈছে এই সিদ্ধান্ত। পৰৱৰ্তী খবৰ। ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ডাঙৰ ঘোষণা। শিক্ষক নিযুক্তিত আহিব আমূল সংস্কাৰ। ৰাজ্যত শীঘ্ৰে আৰম্ভ হ'ব বিষয় শিক্ষক নিযুক্তি প্ৰক্ৰিয়া। কোন বিষয়ত কিমান শিক্ষকৰ প্ৰয়োজন তাৰ তথ্য যুগুতাইছে শিক্ষা বিভাগে। টিচাৰ ৰিক্ৰুইটমেণ্ট টেষ্টৰ জৰিয়তে পাব এই পদত নিযুক্তি। নতুন নিযুক্তি প্ৰক্ৰিয়াক লৈ এই ডাঙৰ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। পৰৱৰ্তী খবৰ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বিনা চৰ্তে মুক্তিৰ দাবীৰে গুৱাহাটীত আপৰ বিক্ষোভ। দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টি চমুকৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰতিবাদ আৰু কাৰাগাৰত তেওঁৰ অসুস্থতাৰ পৰ্যাপ্ত চিকিৎসাৰ পৰা বঞ্চিত কৰাৰ অভিযোগত মঙলবাৰে গুৱাহাটী মহানগৰীৰ চচলত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। আপৰ উপৰিও ইণ্ডিয়া মহাজোঁটৰ অংশীদাৰ দলসমূহেও প্ৰতিবাদ সাব্যস্ত কৰে। আপৰ ৰাজ্যিক সভাপতি ডাক্তৰ ভৱেন চৌধুৰীৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰী অংশগ্ৰহণ কৰা এই বিক্ষোভ কাৰ্যসূচীত ইণ্ডিয়া জোঁটৰ অংশীদাৰ হিচাপে কংগ্ৰেছ, CPIM, NCP, তৃণমূল কংগ্ৰেছ, ফৰৱাৰ্ড ব্লক আৰু RJD দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।